এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। এবাৰ এনপিএছ সম্পৰ্কত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। 20 জানুৱাৰীত ৰাজ্য কপাব এনপিএছ কৰ্মচাৰীয়ে। OPS প্ৰৱৰ্তনৰ দাবী। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়ামৰ সকলো জিলাতে হ'ব কৰ্মবিৰতি। 31 জানুৱাৰীলৈ শদিয়াৰ পৰা ধুবুৰীলৈ গণ অৱস্থান কাৰ্যসূচী। গুৱাহাটীত হ'ব গণ সমাৱেশ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই জানিবলৈ দিয়া মতে এনপিএছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত অহা 20 জানুৱাৰীৰ পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়িত হ'ব। এই বিষয়ে সদৰি কৰি সংস্থাটোৰ নলবাৰী জিলাৰ প্ৰচাৰ সম্পাদক নীলিম আকাশ কাশ্যপে আদি জনায় যে অহা 20 জানুৱাৰীৰ পৰা মাহটোৰ অন্তিম দিনলৈকে শদিয়াৰ পৰা ধুবুৰীলৈ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ হকে গণ আলোড়নৰ কাৰ্যসূচী ৰাজ্যজুৰি সম্পন্ন কৰা হ'ব। সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ থকা মতে এই গণ আন্দোলনৰ কাৰ্যসূচী অংশৰূপে 20 জানুৱাৰী তাৰিখে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়ামৰ সকলো জিলাত এদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ উপৰি সেইদিনা ৰাজ্যজুৰি জিলা তথা মহকুমা সদৰত সংস্থাৰ জিলা সমিতিৰ আহ্বানত দিনৰ 11 বজাৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ব। তদুপৰি সেইদিনা উপস্থিত প্ৰতিবাদকাৰীসকলৰ গণ স্বাক্ষৰিত স্মাৰক পত্ৰ জিলা আয়ুক্ত বা মহকুমাধিপতিৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ 31 জানুৱাৰীত গুৱাহাটীৰ ৰাজ্যিক ভিত্তিত গণ আলোড়ন তথ্য গণ সমাৱেশ অনুষ্ঠিত কৰিব এনপিএছ কৰ্মচাৰীসকলে। সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই সমাৱেশত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰমিক কৰ্মচাৰী সংগঠনৰ নেতৃত্ববৃন্দ উপৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ সাংবাদিক, জাতীয় সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰিব। সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এটা প্ৰেছ বিবৃতিযোগে কয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 1 আগষ্টত এনপিএছ কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰিছিল আৰু উক্ত আলোচনাত মুখ্যমন্ত্ৰীৰ ইতিবাচক মন্তব্যৰ পিছত ৰাজ্যৰ কৰ্মচাৰী সমাজে এনপিএছ ব্যৱস্থা বাতিল আৰু পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ আশা কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিকোপতি চৰকাৰ নিৰ্লিপ্ত। আমি অতি ব্যথিত আৰু ক্ষোভিত হৈছোঁ। সেই কৰ্মচাৰী সমাজৰ অসুৰক্ষিত অৱসৰী জীৱনক পুৰণি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে সুৰক্ষিত কৰাৰ দাবীত অসমৰ কৰ্মচাৰী সমাজে এই গণতান্ত্ৰিক সংগ্ৰাম তীব্ৰতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিম। এতিয়া কৰ্মচাৰী সমাজৰ এই সিদ্ধান্তৰ বিপৰীতে চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।